ইয়াৰ পৰা খিলঞ্জীয়া মানে মাৰ খাই বহি নাথাকে আৰু দুলীয়াজানবাসীক ধন্যবাদ দিছো। দুলীয়াজান স্তব্ধ হৈ গ'ল। হাজাৰ হাজাৰ পুলিচ নমাই দুলীয়াজানৰ এখন দোকান খোলাব নোৱাৰিলে। এইটো লাচিত এটা বৃহৎ জয় দুলীয়াজানবাসী। দিনটো আমাক ভাত পানী খোৱালে, তাৰপিছতে আমাক এতিয়া ৰাতি 8 বজাত তাৰ পৰা এৰি দিছে। আমাক হেৰি ডিব্ৰুগড় SP অফিচৰ পৰা মোক এৰিছে। হৰকুমাৰ গগৈ মোক আটক কৰি ৰাখিছিলে আৰু হৰকুমাৰ গগৈ আমাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হয়, কিন্তু দুইজনকে পৃথক পৃথক ৰুমত ৰাখিছে। সেইটো কথা আমি বুজি নাপালো। আহিছে একো কোৱা নাই, কিন্তু এটা কথা স্পষ্ট, চাওক জাতিৰ ক্ষেত্ৰত কোনো কাৰণত আপোচ কৰা নহ'ব।